এজন কণ্ট্ৰেক্টৰ পদ্মেৰ আলগাত গৈছিল তেখেতৰ কাম চাবলৈ। তেওঁ বোটেৰে আহোঁতে পাওঁ অৱস্থা নিকটৱৰ্তী হৈছিল, নমাৰ কাৰণে নিকটৱৰ্তী হৈছিল। তাতে এই বোটৰ য'ত বহিছিল এই বোটৰ ভাঙি পৰি গৈছিল। আচলতে মই আমাৰ ইয়াত অলপ কেইদিন আগতে এই ঘটনা হৈ গৈছিল। আমি এই হিচাপত অসম চৰকাৰক মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ, কিছুমান বোট আছে অনুজ্ঞাপত্ৰ নোহোৱাকৈ এই বোটত কেনেকৈ পাৰাপাৰ হয়, সেইকাৰণে মই CM ছাৰক অৱগত কৰিব বিচাৰিছোঁ। আৰু আমাৰ ইয়াত ঠিকাদাৰজনৰ নাম কি আছে? ঠিকাদাৰজনৰ নাম ৰেকিবুদ্দিন। তেখেতৰ ঘৰ হাতীগাঁও। এতিয়া অনুসন্ধান পোৱা নাই নেকি? এতিয়া অনুসন্ধান পোৱা নাই। আমাৰ ইয়াত আহি আছে SDRF, আমাৰ বন্দী অনা আৰক্ষীৰ ভাৰপ্ৰাপ্ত IC মহোদয় ইয়াত আহি পাইছে, অনুসন্ধান চলাব। পিছত কি হয় আপোনালোকক জনাই দিম। এইখন ফুলকাটাৰী বজাৰ, এইখন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।